সোণাৰী সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী টিয়কীয়া গাঁৱৰ উন্নয়নৰ সুফলা স্বৰূপ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গাঁওবাসীৰ কাণসাৰ নাই জনপ্ৰতিনিধিৰ চৰকাৰ আহে আৰু যায় সোণাৰী সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী টিয়কীয়া গাঁৱৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোত স্থাপন কৰা জল জীৱন মিছন আঁচনিও এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা এটা জানৰ পানী খাই জীৱন যাপন কৰিবলগীয়া হৈছে গাঁওবাসীয়ে জানৰ পানী সংৰক্ষণ কৰি সেৱন কৰিবলগীয়া হৈছে এতিয়া গাঁওবাসীয়ে জানৰ পানী সংৰক্ষণ কৰি ৰাখিলেও সেই পানী গৰু ছাগলীয়ে খোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ সেই পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে এতিয়া অঞ্চলটোৰ ৰাইজ কংগ্ৰেছৰ কাৰ্যকালতেই হওক বা বিজেপিৰ কাৰ্যকালতেই হওক এই সকল গঞা ৰাইজৰ সমস্যা সমাধান কৰাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ নমস্কাৰ আমি আজি যুগ যুগ বছৰ ধৰি আমাৰ পানী সমস্যাত আমাৰ ৰাইজে টিয়কীয়াবাসী ৰাইজে বহুতো ভুক্তভোগী হৈ আছে আমাৰ গাঁৱত এনেকুৱা এটা সমস্যা মানে পানী কৰবাৰ পৰা আনুকূলো সুবিধা নাই তেনেকুৱা অৱস্থা হৈছে আমি সেই পাহাৰৰ কাষৰ পৰা 1-2 কিলোমিটাৰ মান হ'ব আমাৰ নৈ এখন আনি সৰুকৈ জুৰি খানি পিনি ৰাইজে আনি আমি ষ্টক কৰি ল'বলগীয়া হৈছে আৰু সেই পানীখিনিয়ে আমি সকলো ৰাইজে ইয়াৰ পৰা গা ধুবলৈও নিয়ে খাবলৈও নিয়ে এখিনি মানুহে বইল কৰি মানে ফিল্টাৰ কৰি খাবলগীয়া হৈছে আৰু এই পানী বহুতো মানে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ কিছুমান মানে ছাল বেমাৰত যায় ছালবিলাক ভৰিবিলাকো ফাটিবলৈ ধৰিছে কিছুমানৰ তেনেকুৱা খৰ খজুলিও হৈছে পানীটো বেয়া আৰু এই পানীখিনিত মানে বহুতো বীজাণুও আছে ভাল পানী নহয় গৰুৱে গাহৰিয়ে ইত্যাদিয়ে মানে মুখ দিছে তেনেকৈ আমাৰ সুবিধা কৰি ল'বও পৰা নাই কেইবাটাও খাল খুনি এটা খালত প্ৰায় 2 এদিন যায়হে মানে আমাৰ ৰাইজে নিওঁতে আকৌ ষ্টক কৰোঁতে নিশাটোৰ ভিতৰত ষ্টক হয় আৰু গধূলিৰ ভিতৰত আকৌ পানীটো শুকাই যায় তেনেকুৱা এটা সমস্যা হৈছে আৰু আমাৰ ইয়াত ৱাটাৰ ছাপ্লাই আজিলৈকে মানে যোৱা 25 চনতেই আৰম্ভ কৰা অকল মানে আমাক সেই চৰকাৰে টুমটো দি থৈছে আৰু ৰাস্তাত অকল সেই পাইপকেইডাল লগাইছে সেই পাইপকেইডাল লগাই পিনি তেনেকৈ থৈ দিছে আমাৰ সেই গাঁৱৰ এখন ৰাইজে আজিলৈকে সা সুবিধা পোৱা নাই গতিকে মহোদয় মই অতি অনুৰোধ জনাইছোঁ হয় 25 চনতে আমাক দি মানে আমাক সেই ৱাটাৰ ছাপ্লাইটো আৰম্ভ কৰি থৈছে কিন্তু তাৰ সেই ৱাটাৰ ছাপ্লাইত আমি একো এতিয়ালৈকে পানী খাব পোৱা নাই যাতে ৰাইজৰ সহযোগ মহোদয়ক এয়াই অনুৰোধ যাতে আমাক অতি সোনকালে আমাৰ এই পানী যোগান আঁচনিটো আৰম্ভ সোনকালে কৰি দিয়ে যেন আমাৰ ৰাইজৰ দুখ চাই পিনি মই ইয়াকে কৈ মই ব্যুৰ ৰিপৰ্ট ভইচ 365